ৰৈ বিনালে কিমান পইচা পালে কি কথা সেইটো আমি ইয়াত আজি এই ক্ষেত্ৰত এইখিনি আপোনালোকে সোধা প্ৰশ্ন এইটো হ'ব নালাগে। তাৰ কাৰণে দায়ী আমি এই সমিতিটোত জড়িত প্ৰত্যেকে আমি গাত লৈছোঁ এইটো কথা। আটাইকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। বন্ধু বান্ধৱীসকল, ইতিমধ্যে খঙত টিঙিৰি তোলা প্ৰাঞ্জল শইকীয়া কিহৰ কাৰণে? খং উঠিব লাগে কাৰ আৰু উঠিছে কাৰ? আৰু যিমান যি নহ'লেও ভিক্টৰ দাসে যেতিয়া মাটিৰ সেইটো মানে বিচাৰিছিলে, কিমান মাটি দিছে, কিমান মাটি চৰকাৰৰ মানে আবণ্টন দিছে, সেইটো বিচৰাৰ পিছতে তেওঁলোকে কৈছিলে, মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছিলে যে 10 বিঘা মাটি দিছে। আৰু সেই 10 বিঘা মাটিটো যি নেকি এতিয়া জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হোৱা 6 মাহ হৈ গ'ল, তথাপিও কিন্তু কামখিনি সম্পূৰ্ণ হৈ নুঠিলে। আৰু যেতিয়া জুবিন গাৰ্গ ঢুকাইছিলে, সেই জুবিন গাৰ্গ ঢুকোৱাৰ পিছৰ পৰা গৰিমা গাৰ্গৰ সম্পূৰ্ণ একদম আশে পাশে আছিলে দুজনমান দালাল, আৰু সেই দালালৰ মাজত আছিলে প্ৰাঞ্জল শইকীয়া বোলাৰ এই দালালজনো। আৰু দেখিছিলোঁ মই যেতিয়া জুবিন গাৰ্গৰ সেই সমাধিৰ কাষত মানে কি হৈছিলে, মানে পাহাৰতে আৰু গৰিমা গাৰ্গক হাতত ধৰি পেলাই তেওঁ লৈ ফুৰিছিলে। আৰু যিকোনো এটা কিবা মানে মিডিয়াৰ ওচৰত যোৱাৰ লগে লগে তেওঁহে মানে মুখখন উলিয়াইগে। আৰু পিছতহে গম পাইছোঁ যে তেওঁ কলাক্ষেত্ৰৰ বোলে কিবা অধ্যক্ষ। আৰু গম পায় সকলোৱে কা আন্দোলনৰ সময়তে তেওঁ দালালৰ পৰিচয় দিলে। আৰু এতিয়া চাবচোন, সেইজন ওলোৱাৰ লগে লগে মানুহে একদম ধাৰাসাৰ কমেণ্ট কৰে। কিয় কৰে? এনেই মানুহক তেনেকৈ জানো এই দালাল চালাল আখ্যা দিয়ে? কেতিয়াওতো নিদিয়ে। নিশ্চয় কিবা থাকিব লাগিব, তেতিয়াহে দালাল বুলি ক'ব, হয় নে নহয়? আৰু তেওঁক আজি কিছুমান প্ৰশ্ন কৰিছিলে, আৰু প্ৰশ্ন কৰাৰ লগে লগে তেওঁ একদম মানে টিঙিৰি তোলা হৈ গৈছিলে। আৰু মানস ৰবিনে কৈছিলে কি, মানে অস্থায়ীভাৱে হ'লেও তেওঁ নিজাববীয়াকৈ এটা গৃহ নিৰ্মাণ কৰি পেলাই সেই বস্তুখিনি যেতিয়ালৈকে নেকি চৰকাৰে কৰা সেইখিনি নহয় তেতিয়ালৈকে তাত ৰখাৰ ব্যৱস্থা কৰিম বুলি। কিন্তু তেতিয়া তাতেই একদম খৰ্গহস্ত, মানে নিদিয়ে, মানে নহ'ব। যদি নিদিয়ে তেন্তে হ'লে নাটক কৰিনো সেইখন গৰিমা গাৰ্গে তেনেহ'লে পলিথিন কেইখনমান নি পেলাই আৰি কিয় দিছে? মই যে থাম্বনেইলত লগাই দিছোঁ, আপোনালোকে হয়তো ভিডিঅ'বিলাকত দেখিছে। তেওঁ কালি দেখিছোঁ, মই যেতিয়া আজি আগদিনাখন ভিডিঅ'টো বনাইছোঁ দেই, কালি মই যিটো ভিডিঅ' দিছিলোঁ তাত দেখিছিলোঁ নিউজত একদম গৰিমা গাৰ্গে গৈ পেলাই পলিথিন লৈ পেলাই জুবিন ফেন ক্লাবৰ কেইজনমানক লৈ গৈ পেলাই পলিথিন আৰি আছে। ইফালে মানস ৰবিনক কিন্তু নিদিয়ে, ঘৰ এটা বনাই পেলাই তাত সেই বস্তুখিনি অলপ দিনৰ কাৰণে হ'লেও থ'বলৈ নিদিয়ে। কিন্তু পলিথিন দিবলৈ কিয় দিলে? এইবিলাক নাটক। আৰু তেওঁ নিজৰ মুখতে কয় যে গৰিমা গাৰ্গে মানে এনি টাইম তেওঁলোকৰ লগত মানে কি হয়, কথা বতৰা হৈয়ে থাকে। যদি কথা বতৰা হৈয়ে থাকে তেন্তে হ'লে গৰিমা গাৰ্গে কি কাৰণে ইমান মানে এই বস্তুখিনি নষ্ট নোহোৱাৰ আগত কিয় সংৰক্ষণ কৰিব নোৱাৰিলে? কি কাৰণে নোৱাৰিলে? তাৰমানে এতিয়া পলিথিন দি পেলাই কি নাটক কৰি আছে, নহয় জানো? কোটি কোটি টকা কি কাৰণে লাগে বাৰু? কি কাৰণে লাগে? কাক দিলে সিমানখিনি টকা? নিশ্চয়তো কিবা এটা ৰহস্য আছে। নহ'লেনো তেওঁক সেই প্ৰশ্নটো সোধাৰ লগে লগে ইমান টিঙিৰি তোলা হৈ উঠা কাৰণটো কি? ইয়াত ৰহস্য থাকিব লাগিবই। আৰু কি সম্পৰ্ক আছে? তেওঁলোকৰতো একেবাৰে ককায়েক ভায়েক তেনেকুৱা সম্পৰ্ক নাই। এতিয়া সেই দালাল কিছুমানে কি কৰিছে, আৱৰি সামৰি ৰাখিছে। আৰু গৰিমা গাৰ্গে মাজে মাজে ভুটুং ভাটাংকৈ কি কৰে, মাজনিশা কিবা কিবি এনেকৈ ফেচবুকত পোষ্ট দিয়ে, আৰু সেইটোকে একদম ছ'চিয়েল মিডিয়াত কি কৰে, আমাক আৱেগিক কৰি তোলে। আৱেগিক আমাক কোনেও কৰাব নালাগে, আমাৰ নিজে আমি আৱেগিক। আপোনালোকে দেখিছে আমি প্ৰতিদিনাখনেই কিবা কৰিব পাৰোঁ নোৱাৰোঁ, যিয়ে নহওক প্ৰতিটো কথা আমি আপডেট দি যাওঁ। কিন্তু তেওঁলোকে কি কৰে, মাজে মাজে ভ্ৰুং ভ্ৰাংকৈ আহি পেলাই মানে সেইবিলাক ফেচবুকত দি থাকিব। আৰু তেওঁলোকৰ নিজৰ কামত ব্যস্ত আছে, এইবিলাক কামত ব্যস্ত নাই। যেতিয়াই নেকি বৰষুণত তিতি বুৰি গ'ল, আৰু প্ৰাঞ্জল শইকীয়াৰ নিজৰ কথাৰ মাজতে তেওঁ নিজেই কৈছে যে গৰিমা গাৰ্গ আমাৰ মাজত একদম এনি টাইম এইবিলাক কথা বতৰা হৈয়ে থাকে। যদি হৈয়ে থাকে তেতিয়া কিয় কথা বতৰাৰ মাজেদিয়ে তোমালোকে সেইখিনি কিয় ৰাখি নথলা? বাৰিষাৰ বৰষুণত কিয় তিতিবলৈ দিলা? কাৰণ বাৰিষা অহাৰ লগে লগেতো বৰষুণ আহিবই। বৰষুণ নাহি কি গাখীৰ আহিব নেকি? পাহাৰৰ মাটি ৰঙা নহৈ পেলাই কি সেইখন একেবাৰে ক'লা হ'ব নেকি? বা জুবিন সমাধি ক্ষেত্ৰখনত কি একেবাৰে বেলেগ এটা মাটি হ'ব নেকি? ৰঙা মাটিয়ে, গম পাইছেনে নাই? কিন্তু তাকে নকৰি পেলাই এখন ভেকু ভাওনা কৰি পলিথিনৰ আকৌ কিবা কৰা, সেইবিলাক যেতিয়াই মানে কৰিলে, আৰু এইফালে মানস ৰবিনে যেতিয়াই মানে
ক'লে যে নিজাববীয়াকৈ এটা ঘৰ নিৰ্মাণ কৰিম বুলি। তেতিয়াই আজি একদম এই দালালজন গৈ পেলাই তাত উপস্থিত হ'ল। হৈ পেলাই তেওঁ কিবা বেবেৰী বাং কথা কিছুমান কৈছে আৰু একদম খঙত টিঙিৰি তোলা আৰু কিছুমান নাটক। সঁচাকৈ এই নাটকবিলাক দেখি পেলাই আমি আৰু একোতো আশা কৰিব নোৱাৰোঁ। আমি জনসাধাৰণেহে কৈ আছোঁ আমাক ন্যায় লাগে, ন্যায় লাগে। কোনোবাই বাৰু সেইবিলাকৰ মুখত শুনিছে নেকি? যিজন দালাল আজি আহি পেলাই যে সেইখন একদম সাংবাদিকৰ ওচৰত ফটা লেকচাৰ মাৰিলে, সেই দালালজনৰ মুখত শুনিলে নেকি যে জুবিন গাৰ্গে ন্যায় পাবই লাগিব, জুবিন গাৰ্গক ন্যায় আমি দিমেই? ক'ব পাৰিলেনে? নোৱাৰিলে, কাৰণ কোনো কাৰণতে নোৱাৰে। আৰু তেওঁহে কি কৰিলে, আমাক ফটা লেকচাৰ দি পেলাই আঁতৰি গুচি গৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকে চাওক তেওঁ সেই দালালজনৰ ফটা লেকচাৰ। মানস ৰবীন কালি ইয়াত উপস্থিত হৈছিল। তেওঁ নিজাৰ প্ৰচেষ্টাত এটা ঘৰ বনোৱাৰ কথা কৈছিল, কিন্তু নহয়, নিজাৰ প্ৰচেষ্টাত ঘৰ বনোৱাৰ কাকো ইণ্ডিভিজুৱেলি সেই হাইটটো ল'বলৈ আমি কিয় দিওঁ? নিজে ইণ্ডিভিজুৱেলি বহুতে কৰিবলৈ আহে। কাৰণ গৰিমাহঁত আমাৰ লগত অনবৰত আছে। আমি কথাবিলাক আচলতে বিতৰ্কলৈ একদম লৈ যাব নালাগে। গৰিমা সামন্তক কালি সামন্ত গটোৱে যিটো পোষ্ট দিছে আটাইতকৈ এফেটিক পোষ্ট সেইটোৱে। তাৰ ওপৰতো আমি লিখিছোঁ। মাটি আমিতো বিচাৰিছিলোঁ, আমি প্ৰথমে কৈছোঁ আমাকতো 50 বিঘা মাটি লাগে, কিন্তু ইণ্ডিভিজুৱেল মাটি তেওঁলোকে এই মিষ্টাৰ বৰাই তেওঁ যিমানখিনি এৰি দিব পাৰে এৰি দিলে। প্ৰচেষ্টাত এটা ঘৰ বনোৱাৰ কথা কৈছিল, নহয়, নিজাৰ প্ৰচেষ্টাত ঘৰ বনোৱাৰ কাকো ইণ্ডিভিজুৱেলি সেই হাইটটো ল'বলৈ আমি কিয় দিওঁ? ইণ্ডিভিজুৱেলি বহুতে কৰিবলৈ আহে। কাৰণ গৰিমাহঁত আমাৰ লগত অনবৰত আছে। আমি কথাবিলাক আচলতে বিতৰ্কলৈ একদম লৈ যাব নালাগে। গৰিমা সামন্তক কালি সামন্ত গটোৱে যিটো পোষ্ট দিছে আটাইতকৈ এফেটিক পোষ্ট সেইটোৱে। মাটি আমিতো বিচাৰিছিলোঁ, আমি প্ৰথমে কৈছোঁ আমাকতো 50 বিঘা মাটি লাগে, কিন্তু ইণ্ডিভিজুৱেল মাটি তেওঁলোকে এই মিষ্টাৰ বৰাই তেওঁ যিমানখিনি এৰি দিব পাৰে এৰি দিলে। আপোনালোকে কিয় ইমান দিনে সংবাদ মাধ্যমৰ আগত এই মাটিখিনিৰ বিষয়টো, জুবিন গাৰ্গৰ নক্সাৰ বিষয়টো, জুবিন ক্ষেত্ৰৰ নক্সাৰ বিষয়টো কিয় তুলি নধৰিলে? নক্সাৰ বিষয়টো আজি বহুত দিনৰ আগতে হ'ল। আজি ইয়ালৈ অহাৰ কথাটো হৈছে কি, আজি আমি কামখিনি ডেভেলপমেণ্টটো ইমিডিয়েট কিটো হৈছে আৰু তাৎক্ষণিকভাৱে কেইদিন লাগিব, এই আমি য'ত থিয় হৈ আছোঁ তাৰ পৰা বস্তুখিনি শ্বিফ্ট কৰিব লাগিব। পুমুৱাই আমি এফালৰ পৰা গোটেই পূজা সেৱা নাম কীৰ্তন চব ইয়াত কৰিম, গতিকে তাৰ পৰা শ্বিফ্ট কৰিব লাগিব। তাৰ পৰা বস্তুবোৰ শ্বিফ্ট কৰাৰ আগতে সেইখিনি কনষ্ট্ৰাকশ্যনৰ কাৰণে সেইখিনি মুকলিব লাগিব। এতিয়া যে ইতিমধ্যে ৱাল বনাই দিছে, ইয়াতে কি কৰা হ'ব? এই গৃহকেইটা স্থায়ী হ'ব নে অস্থায়ী হ'ব? কোনটো? এতিয়া বনাই আছে এইটো স্থায়ী হ'ব। হয়তো বাহিৰ আগলৈ এক্সপানশ্যন হ'ব পাৰে। ইয়াত যিখিনি স্পেচ ৰাখিছে মাটি, কাৰণ ইয়াত মাটিত পানীটো কেনি যাব, ইয়াত কেইটা ড্ৰেইন হ'ব, সেই গোটেইবিলাক তেওঁলোকে অংকটো কৰিছে। সেইটো আমি টেকনিকেল কথাবিলাক নাজানো, কাৰণ এই গোটেই পাহাৰখনৰ পৰা নামি অহা পানীটো ইয়াত আহি পেলাই কেনেকৈ যাব, ইয়াৰ বাহিৰতো এটা ড্ৰেইন হ'ব। তেওঁলোকে সিদিনা আমাৰ মিটিঙত
গোটেইখিনি আছিলে, দুৰ্মাহঁতো আছিলে। সেই মিটিঙত তেওঁলোকে আমাক বুজাই দিছে যে পানীটো কেনেকৈ যাব, ইয়াৰ বাহিৰৰ চাৰাউণ্ডিঙৰ ৱালখন কেনেকৈ হ'ব, এখন ৱাল বন্ধ ৱাল যাতে নহয়, দেখিবলৈ ধুনীয়া, বাটৰ পৰা যাতে মানুহে দেখিব পাৰে, চাব পাৰে, তেনেকুৱা ধৰণে তেওঁলোকে ডিজাইনটো কৰিছে। ডিজাইনটো আমি এপ্ৰুভ কৰিছোঁ তেনে, কিন্তু তাৰ আগতে ফাৰ্ষ্ট 0 পইণ্টত কাম কৰা এইখিনি যিখিনি কাম আৰম্ভ কৰিছে, এই কামখিনি 0 পইণ্টৰ পৰা কৰা কাম। সেইকাৰণে এইখিনি কাম ইনিচিয়েলি এইটো কাম আৰম্ভ কৰিছে। ইয়াৰ ডেভেলপমেণ্টটো এইটোত আপোনালোকে চাব, গম পাব। ইয়াৰ ডেভেলপমেণ্টটো কেইদিনত হয়, আমি কৰিছোঁ কেইদিনত হয়, কাৰণ টেকনিকেল কথাবিলাক তেওঁলোকে জানে। কিন্তু 6টা মাহ পাৰ হৈ গ'ল। 6টা মাহ মই ইণ্ডিভিজুৱেলি প্ৰাঞ্জল শইকীয়া হিচাপে মই একো ক'ব নোৱাৰোঁ। তাত এটা গোটেই কমিটি এটা আছে, গোটেই কমিটিতে লগ হৈ পেলাই কথাটো ক'ব লাগিব। 6টা মাহ কিয় লাগিলে, তাত টেকনিকেল প্ৰব্লেম সামন্ত পোৱা যাব। তাত তেওঁ গোটেই কথাখিনি অতি ইণ্টেলিজেণ্টলি, অতি ভূঞাই তাত দেখুৱাইছে। সেই বস্তু আপোনালোকে হাইলাইট কৰিব পাৰে। শ্যামান্ত গৌতমৰ প্ৰস্তুত আমাৰ সমিতিত জড়িত হৈ আছে। পৰিচালক নিৰ্মাতা আহিব লাগিছিল। সেইটো ইছ্যু ইয়াত আনিব দৰকাৰ নাই। এতিয়া বাৰু ঠিকে, এতিয়া এই নিৰ্মাণ কাৰ্য কিমান দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব? কিমান সময় সেইটো কি কথা, সেইটো আমি ইয়াত আজি এই ক্ষেত্ৰত এইখিনি আপোনালোকে সদায় প্ৰস্তুত হ'ব নালাগে। এই নিৰ্মাণ কাৰ্য কিমান দিনৰ ভিতৰত হ'ব? নিৰ্মাণ কাৰ্য কিমান দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব? মানে এইটো এতিয়া মই কেনেকৈ ক'ম? আমি 3 দিনৰ পিছত আহিম এইটো সম্পূৰ্ণ কিমান আগবাঢ়িছে কামটো চাবলৈ। আমি এটা সপ্তাহে আহি থাকিম। সেইখিনি আপোনালোকে ইয়াৰ যিজন চাৰ্কল অফিচাৰ আছে তেওঁ ক'ব পাৰিব, কাৰণ মই হয়তো ক'লে যে ইমানতকৈ হয়তো 3 লেচা কম হ'ব বা 10 লেচা বেছি হ'ব, গতিকে চাৰ্কল অফিচাৰে ক'ব পাৰিব। তেওঁলোকে ইয়াত আছে যেতিয়া আপোনালোকে কমিটিখনে কিবা সময়সীমা আপোনালোকে নিৰ্ধাৰণ কৰিছে নেকি? কিমান দিনৰ হ'ব লাগিব? কমিটিয়ে নিৰ্ধাৰণ কৰে। আমি এতিয়া সপ্তাহে চাই থাকিম ইয়াৰ ডেভেলপমেণ্ট। তেতিয়া আপোনালোকে ক'ব পাৰিম, এটলিষ্ট এমাহ পাৰ হৈ গ'লে যে আমি ক'ব পাৰিম যে নাও ইটছ উই কেন চে দ্য ট্ৰুথ। কি হ'ব কংক্ৰিট কিবা এটা আমি কথা হয়তো তেতিয়া ক'ব পাৰিম। আপোনালোকক সকলোকেইটা মানে 2-3টা সৰু সৰু ভিডিঅ' ক্লিপ দেখালোঁ, আৰু তাৰপিছত আপোনালোকে নিজে বুজকচোন মই কোৱা কথাখিনি বাৰু মিছা নেকি, তেওঁলোকে ইমান খঙত কথা কোৱাৰ দৰকাৰ কি আছিলে বাৰু? নিশ্চয় তেওঁলোকৰ গাত কিছুমান লাগিছে। আৰু মানস ৰবিনেই হওক বা ভিক্টৰ দাসেই হওক, মাটিৰ কথাটো ভিক্টৰ দাস আৰু মানস ৰবিনে যেতিয়া নেকি ক'লে বোলে মোৰ নিজাববীয়াকৈ ঘৰ বনাম, তেতিয়াই তাত উপস্থিত হয় এইবিলাক ফটা লেকচাৰ দিলে। মানে দালালে সদায় দালালগিৰি কৰিবলৈ কিন্তু কেতিয়াও নেৰে। আৰু আপোনালোকৰ পৰা এইখিনিতে এতিয়া লৈছোঁ বিদায়, বাই বাই। আৰু সদৌ শেষত কওঁ, যদি মই কিবা নক'বলগীয়া কথা কৈছোঁ তেন্তে হ'লে একেবাৰে ক্ষমা কৰিব।